হাই মোৰ বান্ধৱীসকল, বোৱাৰী হোৱাটো কিন্তু ইমান সহজ কথা নহয়, হয় নাই? সকলোৱেতো গমেই পাইছে। এঘৰ মানুহলৈ আহি বোৱাৰী ভাত খোৱাটো ইমান সহজ কথা নহয়। গতিকে যিসকলে বিয়া হোৱা নাই, এতিয়াৰ পৰা সেইটো বুকুত ভৰাই লওক যে মই এঘৰলৈ গ'লে যিমান মই জানিলেও, যিমান মই টেলেণ্টেড হ'লেও মই কথা শুনিবই লাগিব, কিছুমান অশান্তি মই সহ্য কৰিবই লাগিব। আৰু এটা কথা, এগৰাকী বোৱাৰীয়ে যেতিয়া কিছুমান কথাৰ বিৰুদ্ধে ফাইট কৰিব, তেতিয়া সেই বোৱাৰীজনী সেই মানুহ ঘৰৰ চকুত বেয়া হয়, শাহু শহুৰ চকুত বেয়া হয়। যি কি নহওক, ইফালে ছোৱালীজনীয়ে কি কৰিছে, ইছৰাম মগটো তেনেকৈ তাৰমানে পানী খুব ভাল পায়, সৰু বাচ্ছাই পানী এনেও খুব ভাল পায়। মই মানে ব্লগটো বনাবৰ কাৰণে তাই যিহেতু আমনি কৰি থাকে, আজি মোবাইলটো বোলো নিদিওঁ, মগটোত পানী দিলোঁ। আৰু মগটোত পানীখিনি তাই কি কৰিলে, ভৰিটো দি দিলে আৰু সেইখিনি তাই মানে পানীটো আম বুলি কয়, এইটো মানে পানীখিনি তাৰমানে কি কৰিলে, তাই খাই দিছে। আৰু পোৱালীকেইটা কেতিয়া আহে জানো, সিহঁতে আহিলেহে মানে টাইম টেবুলবোৰ অকণমান ৰেগুলাৰ হ'ব। যি কি নহওক, মই পাকঘৰত ভাত বনাবলৈ আহিছোঁ। কালি কি হৈছে, চাউল অকণমান বেছিকৈ লৈছিলোঁ, সেইকাৰণে ভাতকেইটা এনেকৈ নষ্ট হৈ গ'ল, এইকেইটা পেলাই দিব লাগিব। কি হৈছে, আজিকালি চাউলবিলাক ইমানেই বেয়া আহিছে ন, কালি বনোৱা ভাতকেইটা আজি বেয়াই হ'ল। কিন্তু আগতে আগৰ চাউলবিলাক দুদিনলৈকে ভাতটো মানে ভালেই হৈ থাকে। কিন্তু আজিকালি চাউলবিলাক গৰম দিন বুলি কথা নাই, মানে কি হয়, কালি ৰাতিৰ ভাতকেইটা আজি পিছবেলালৈ মানে বেয়া হৈ যায়। যি কি নহওক, আজি মই বেটিক ভাত খুৱাবলৈ আনিছোঁ। চাউল আনিছোঁ, চাউলৰ আজি মুগ দালি আছিলে, মুগ দালি আনিছোঁ। এটুকুৰা অমিতা দিম, এটুকুৰা পটল দিম আৰু কাচকল এটুকুৰা দিম। আজি তাই ৰাতিপুৱা ভাত এইটো, আৰু এইটো ময়ো বাৰু লগতে অকণমান খাই দিওঁ, যিহেতু আমাৰ ভাত খাওঁতে বহুত টাইম হয়। ৰাতিপুৱা চাহ খাওঁতে আমাৰ 11টা বাজে, ৰুটি খাওঁতে বাজে 1টা, আৰু ভাত খাওঁতে দুপৰীয়া 4টা-5টা বাজে। আৰু বহুতে কয় আমাৰ টাইম টেবুলটো ঠিক নহয় কাৰণে মোৰ চাগে মই ক্ষীণাইছোঁ নেকি। বেটিয়ে সৰু এইটোতে উঠি ল'লে, জাৰটোতে উঠি ল'লে, এতিয়া নামিব নোৱাৰে, চিঞৰি আছে নামা। এতিয়া তাই 17 মাহ কমপ্লিটেই হ'ব। এতিয়া কিছুমান কাম যে তাই এনেকুৱা কৰি থাকে নহয়। আৰু এটা কথা, তাই কিন্তু বহুত ডিচিপ্লিন, আৰু আচলতে মই ভাবোঁ ডিচিপ্লিনটো সৰুৰ পৰাই শিকাব লাগে। মই এতিয়া কিছুমান, যেনেকৈ মই কাপোৰখিনি চপাই আছোঁ, তাই দেখি থাকে ন, মই কাপোৰ জাপোঁ, ভিতৰৰ পৰা নি বাহিৰৰ পৰা নি কাপোৰকেইটা মই ক'ত থওঁ, বা ৰাতিপুৱা মই বস্তুবিলাক ফণিখন ক'ত থওঁ, মোৰ মোবাইলটো ক'ত থাকে। তাই মানে মই এনেকুৱা হয়, যিটো বস্তু য'ত মোবাইলটো থওঁ, মানে তাতেই মই মোবাইলটো থওঁ। তেনেকৈ বেটিয়ে মানে এতিয়া গম পাই গৈছে কোনটো বস্তু ক'ত থাকে। আৰু তাইক যদি মোবাইলটো থৈ দিয়া, তাই সেইখিনিতে থয়, আৰু মই ফণিখন যদি থৈ দিয়া, তাই সেইখিনিতে থয়। সেইকাৰণে ভাবিছোঁ, মানে মাক যদি মই ডিচিপ্লিন বুলি কোৱা নাই, মইতো মানে ল'ৰাৰ লগতো একো ডিচিপ্লিন কৰিব নোৱাৰোঁ, কিন্তু কিছুমান বস্তু মই য'ত থওঁ তাতেই থৈ দিওঁ। আৰু বেটিয়ে সেইটো কাৰণে জেগাখিনি গম পাই গৈছে। আৰু যি কি নহওক, মোৰ ব্লগত আজি মই দেখুৱাম, যেতিয়া বেটি মোৰ গাত আছিলে, তেতিয়া মোৰ মানুহজনে অকণমান মোক ফুৰাবলৈ লৈ গৈছিলে। আৰু মই থোপা খাওঁ বুলি ক'লে, আমাৰ মানে মাৰ্ঘেৰিটাতে এখন থোপাটো চিনি পায়নে? খাই বহুত টেষ্টি লাগে, চাইনিজ ফুডেই হয়। সেইটো মানে খুৱাবলৈ মাজে মাজে লৈ গৈছিলে। কিন্তু এতিয়া যদি এনিভাৰ্চাৰীও আহে, মোৰ বাৰ্থডেও হয়, যদি ক'ৰবাত ফুৰিবলৈ যাওঁ, তেওঁ বাহানা বনাই দিয়ে, আজি মাল আহিব, আজি মোৰ পইচা নাই, আজি গাড়ী বেয়া, আজি ড্ৰাইভাৰ নাই, আজি মই যাব নোৱাৰোঁ। কিন্তু তেতিয়া মানে নতুন আছিলোঁতো, অকণ গুৰুত্বটো দিছিলে, ফুৰাবলৈ লৈ গৈছিলে। বাৰু এতিয়া সেইখিনি সময়ত যিহেতু মই প্ৰেগনেণ্ট আছিলোঁ, আৰু সেইখিনি সময়ত তেওঁ মোক সঁচাকৈ মই ফুৰাবলৈ যাওঁ, কিবা খাওঁ বুলি ক'লে আনি দিছিলে। হয়তো প্ৰত্যেকজন হাজবেণ্ডেই ৱাইফৰ কাৰণে এইখিনি কৰে প্ৰথম অৱস্থাত। বাৰু তাৰে ভিডিঅ' ক্লিপ কেইটামান আছে, মই দেখুৱাম। এইজনীয়ে খাই দিলে বেটি।
থুপ্পাটো এটা বইল ডিছ হয় মই ঘৰতে বনাইছিলোঁ কিন্তু সিমান টেষ্ট নহ'ল কাৰণ চাওমিন আৰু মেগী বনোৱাৰ দৰে নহয় মানে এইটো অকণমান ইয়াতে মেৰিনেট কৰি অকণমান মন দি আৰু ভালকৈ বনাব লাগে আৰু হয়তো 2-3বাৰ বনালে টেষ্টটো হ'ব কিন্তু মই ঘৰত বনালে টেষ্ট নাপালোঁ কিন্তু ৰেষ্টুৰেণ্টত খাই একদম বহুত ভাল লাগে এবাৰ যদি খায় আৰু মানে খাবলৈ মন যাব আৰু 100 টকা লয় ডিছটো